চৰকাৰী বিশুদ্ধ খোৱাপানী আঁচনিয়ে আজিও ঢুকি পোৱা নাই ৰাজ্যৰ বিভিন্ন প্ৰান্তক। ভাৰত ভূটান সীমান্তৰ ২ নম্বৰ ডঙাৰা গাঁৱত নিজৰাই হৈছে তৃষ্ণা দূৰ কৰাৰ একমাত্ৰ উপায়। ৮০০টা পৰিয়ালে বাস কৰা অঞ্চলটোত অপৰিষ্কাৰ পানী সেৱন কৰিয়ে জীৱন নিৰ্বাহ কৰি আহিছে গঞা ৰাইজে। ৰাইজৰ বাৰম্বাৰ অনুৰোধৰ পাছত অঞ্চলটোত ৰূপায়ণ কৰা হৈছে জল জীৱন মিছন আঁচনি। কিন্তু কেইবাটাও পৰিয়ালৰ পদূলিত পাইপ পুতিয়েই ঠিকাদাৰে দায়িত্ব সামৰাত আঁচনিখন ফুটুকাৰ ফেনলৈ পৰিণত হোৱাৰ অভিযোগ। বৰ্তমান শুকাই যোৱা নিজৰাত গাঁত খান্দি পানী সংগ্ৰহ কৰিবলগীয়া হৈছে গঞা ৰাইজে। আমাক এই সন্দৰ্ভত সবিশেষ জনাব সংবাদদাতা ৰাজীৱ শইকীয়াই। হয়, মই বৰ্তমান উপস্থিত আছোঁ গড়েশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা ভাৰত ভূটান সীমান্তৱৰ্তী ২ নং ডঙাৰ গাঁৱত। ২ নং ডঙাৰ গাঁৱত চৰকাৰৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নথকাৰ ফলত এইদৰে নিজৰাৰ পানী সংগ্ৰহ কৰি সেৱন কৰিবলগীয়া হৈ আছে। তেওঁলোকে আহাৰ প্ৰস্তুত কৰাত এইদৰে পানী নিজৰাৰ পানী ব্যৱহাৰ কৰি আহিছে। মই এই সন্দৰ্ভত এগৰাকী বাইদেউৰ পৰা জানিব বিচাৰিম। হয়, কওকচোন, কেতিয়াৰ পৰা আপোনালোকে এনেদৰে পানী খাই আছে? আমি সৰুৰ পৰাই চাই আছোঁ এনেকুৱা পানী খাব লাগে। আমাৰ বৰষুণ যেতিয়া দিয়ে তেতিয়া ভৰ্তি হৈ যায়, তেতিয়া পানী নাথাকে। আমি কেতিয়াবা বৰষুণৰ পানী খাওঁ, কেতিয়াবা লেতেৰা পানী খাওঁ, কেতিয়াবা শুকাই যায় তেতিয়া পানী নাথাকে, তেতিয়া আৰু বহুত দূৰত যাব লাগে পানী আনবা। হয়, আন এগৰাকী ব্যক্তি আছে। এই গাঁওখনত কিমানমান মানুহ আছে? মোটামুটি প্ৰায় ৮০০মান মানুহ আছে আমাৰ এই গাঁওখনত। কিন্তু এই ৮০০মান মানুহ একেদৰে এই নিজৰা পানী খাব লাগে। কেতিয়াবা অসুবিধাৰ মাজেদি আমি চলোঁ। যেনে বানপানী আহিলে বাৰিষা কালত আমি লেতেৰা পানী খাব লাগে। আৰু আপোনাৰ খৰালি মাহত কেতিয়াবা শুকাই যায়, এইমতে বহুত দূৰলৈকে যাব লাগে, ১-১.৫ কিলোমিটাৰো যাব লাগে কেতিয়াবা পানী লৈ। নিজৰা পানী সেৱন কৰিবলগীয়া হোৱাৰ ফলত কিবা বেমাৰ আজাৰ হৈছিলে? হয়, নানান ধৰণৰ বেমাৰ আজাৰ হয়। বা আমাৰ ইফালে যিটো স্বাস্থ্য কেন্দ্ৰ, এইটো ইফালে নাগৰজুলি যাব লাগে, সিফালে নাওকটা যাব লাগে, বহুত দূৰ হৈ যায়, আমাৰ অসুবিধাই হয়। তাৰ ফলত বহু বেমাৰত আমি ভুগিব লগা হয় পানীৰ ফলত। চৰকাৰক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে আবেদন জনাইছিলে? আবেদন জনোৱা হৈছিল। সেই জনোৱাৰ পিছত তেওঁলোকে বোধহয় পাইপ দিছিলে, কিন্তু আজিলৈকে সেই পাইপতে এইটো পানী পোৱা নাই। আকৌ মই ইয়াৰ মানে আপোনালোকৰ নিউজ জৰিয়তে চৰকাৰক আবেদন জনাইছোঁ, যাতে তেওঁলোকে আমাক সেই বিশুদ্ধ মানে পানী দি আমাৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে যেন, আৰু মানে সুবিধা কৰি দিয়ে যেন, এই চৰকাৰৰ ওচৰত আবেদন জনাইছোঁ। হয়, আপোনালোকে যি পানী সেৱন কৰি আছে এইটোতো কোনো পৰীক্ষা কৰা হোৱা নাই? নাই, কোনো ধৰণৰ পৰীক্ষা নাই। আমি নিজৰে পানী আমি জানো আমাৰ কাৰণে শুদ্ধ এতিয়া বৰ্তমান, কিন্তু ইয়াত কি আছে কি নাছে আমিতো আৰু বৈজ্ঞানিক নহয়, আমি কেনেকৈ পৰীক্ষা কৰিম, এনেকৈ খাই আছোঁ আৰু। হয়, নিশ্চিতভাৱে এই পানীত আইৰণ থাকিব পাৰে বা আৰ্ছেনিক যুক্ত হ'ব পাৰে। পৰীক্ষা কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই। পৰীক্ষা নকৰাকৈ তেওঁলোকে যিহেতু চৰকাৰী আঁচনি ঢুকি পোৱা নাই, জল ৰাজীৱ জীৱন শইকীয়া, ব্যৱস্থা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।